তিনিটা কথা আমি ইয়াত ৰাখিছোঁ লিভ এণ্ড লেট লিভ বড়োছ অফ দ্য ৱৰ্ল্ড ইউনাইট আৰু বিল্ডিং বড়ো এজ এ ভাইব্ৰেণ্ট বড়ো কমিউনিটি প্ৰায় 15টাকৈ অধিক মূল বড়ো জাতীয় দল সংগঠনক আমি আমন্ত্ৰণ জনাইছোঁ। এইটো অৰাজনৈতিক এটা আলোচনা, যিবিলাক অৰাজনৈতিক সংগঠন তেওঁলোককে মাতিছোঁ, আমি ৰাজনৈতিক দলক আমন্ত্ৰণ কৰা। এই ৰোড মাৰ্চটো কাৰ্যসূচী অংশগ্ৰহণ কৰিম। সমগ্ৰ অসমত প্ৰায় 30-40 হাজাৰৰো অধিক এপছু কৰ্মী ইয়াত ভাগ ল'ব। নিখিল বড়ো ছাত্ৰ সন্থা সদায় বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি আদৰ্শ, তেখেতৰ যি ফিলচফিটো লৈ পেলাই আমি সদায় আগবাঢ়ি গৈছোঁ। আৰু বডোফা বিশ্বৰ মহান ব্যক্তিসকলৰ মাজত অন্য এগৰাকী এজন মহান ব্যক্তি হিচাপে আমি সদায় শ্ৰদ্ধা নিবেদন কৰি আহিছোঁ। আৰু তেওঁ যিখিনি বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা বা আগুৱাই নিয়াৰ কাৰণে যি আমাৰ আৰ্থ সামাজিক, আমাৰ ভাষা, আমাৰ কলা সংস্কৃতি বা আমাৰ শিক্ষা দীক্ষা, ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰৰ কাৰণে যি এটা তেওঁ ৰাস্তা বা পথ দেখুৱাই থৈ গ'ল, সেই পথেৰে আমি আগবাঢ়িছোঁ। আৰু ইয়াত আপুনি যোনটো সুধিছে যে বডোফা যি কৈছিল যে জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়ক, লিভ এণ্ড লেট লিভ, তেওঁ এটা কথা বুজি পাইছিল যে মৰ্মে তেওঁ উপলব্ধি কৰিছিল যে আগশাৰী যিবিলাক জাতি বা উন্নত যিবিলাক জাতি, তেওঁলোকৰ ভাষা, কলা সংস্কৃতি বা অৰ্থনৈতিক শিক্ষা বা যিবিলাক তেওঁলোকে চাকৰি বাকৰি বা শিক্ষা দীক্ষাত আগবাঢ়ি গৈছে, তেওঁলোকে আগবাঢ়ি যাওক, আমাৰ আপত্তি নাই, কিন্তু আমাকো আগবাঢ়ি লৈ যাওক। যিবিলাক বড়ো জনগোষ্ঠীৰ যি এটা আটাইতকৈ বেয়া অৱস্থা আছিল, আমাৰ অস্তিত্বৰ ভাবুকি আহিছিল বা আমাৰ ভূমি মাটি বাৰীৰ যি এটা সমগ্ৰ দিশত এটা ভাবুকি আহিছিল, সেই সময়ত তেওঁ ভাবিছিল যে বড়ো জাতি যদি জীয়াই নাথাকে তো বিশ্বৰ দৰবাৰত আমি বিলীন হৈ যাম। তো ইয়াৰ কাৰণে যি ৰুলিং চৰকাৰ, যি ইয়াত অসম বা ভাৰতত যিবিলাকে চৰকাৰ এই যন্ত্ৰটো চলাইছিল, সেই সময়ত বা আজিৰ দিনটোতো এইটো প্ৰাসংগিক আছে যে এই ক্ষুদ্ৰ জনগোষ্ঠী, যিবিলাক পিছপৰা, যিবিলাক দৰিদ্ৰ দুখীয়া, যিবিলাক এই জনগোষ্ঠীটো আগুৱাই লৈ যাওক। তো ইয়াৰ কাৰণে লিভ এণ্ড লেট লিভ, জীয়াই থাকক, জীয়াই থাকিবলৈ দিয়ক। আজিৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ এই উদ্দেশ্যটো আমি ৰাখিছোঁ যে নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো জনগোষ্ঠীটো আগবাঢ়ি লৈ যাম। আৰু আমাৰ অঞ্চলত যিবিলাক ক্ষুদ্ৰ জনগোষ্ঠী যিবিলাক পিছ পৰি আছে, যিবিলাকৰ আৰ্থ সামাজিক দিশত, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত অতিকৈ বেয়া অৱস্থাত আছে, তেওঁলোকক আগুৱাই নিয়াৰ কাৰণে আমি এটা সমন্বয়, ভাতৃত্ববোধ, এটা মিলা প্ৰীতিৰে আমি তেওঁলোকক ওলাই লোৱা যোৱাৰ কাৰণে আমি একেলগে কাম কৰি আছোঁ। আৰু সাংগঠনিক দিশত, সামাজিক দিশত, অৰ্থনৈতিক দিশত আমি কাম কৰি আছোঁ। তো ইয়াৰ কাৰণে পৃথিৱীৰ বড়োসকলক একত্ৰিত কৰা বডোফাৰ সপোন আছিল, বড়োছ অফ দ্য ৱৰ্ল্ড ইউনাইট। তেখেতৰ এই মহান শ্লোগানটো সদায় আমাৰ কাণত ৰিঙাই থাকে। আৰু বড়ো জাতিক ভাইব্ৰেণ্ট জনগোষ্ঠী হিচাপে বা উন্নত জাতি হিচাপে বা আগশাৰী জাতি হিচাপে আগুৱাই লৈ যোৱাটো তেওঁৰ সপোন। সেই সপোনটো লৈ পেলাই আমি কাম কৰি আছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাই আগন্তুক 13 আৰু 14 তাৰিখে আমি মাজে সময়ে বিভিন্ন সময়ত এই কাৰ্যসূচীবিলাক আমি লৈ আহিছোঁ যে 13 তাৰিখে আমাৰ যিবিলাক বড়ো জনগোষ্ঠী বা আমাৰ সমাজত যিবিলাক আমাৰ এক্সপেক্টেশ্যন আছিল, যিবিলাক আমাৰ এছপিৰেশ্যন, আকাংক্ষা আৰু ইউনিটি, যোনটো একতা, সেই একতাটো সদায় আমি এটা শ্লোগান হিচাপে লৈছোঁ। যেনেকুৱা বডোফাই কৈছিল যে পৃথিৱীৰ বড়ো এক হৈ পেলাই আগবাঢ়ি যাব লাগে, য'তে নাথাকক কিয়, খিচৰিটো হৈ থাকক, একত্ৰিত থাকক, একতাৰ বাণীৰে আমি আগুৱাই যাব লাগে। এই এটা চিন্তাৰে একতা, আমাৰ আকাংক্ষা আৰু ভৱিষ্যতে আমি কেনেকৈ আগবাঢ়ি যাম জাতিটো, তো সেই ক্ষেত্ৰত আলোচনা কৰিবৰ কাৰণে প্ৰায় 15টাকৈ অধিক মূল বড়ো জাতীয় দল সংগঠনক আমি আমন্ত্ৰণ জনাইছোঁ। 13 তাৰিখে 11টা বজাত নিখিল বড়ো ছাত্ৰ সন্থাৰ যি বডোফা হাউচ, এপছুৰ কেন্দ্ৰীয় কাৰ্যালয় কোকৰাঝাৰত বাগানচালিত আমি আমন্ত্ৰণ জনাইছোঁ। সকলোৱে অংশগ্ৰহণ কৰিব। ইয়াৰ ওপৰত মত বিনিময় হ'ব, আলোচনা হ'ব। আৰু ভৱিষ্যতে জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি এটা বলিষ্ঠ পদক্ষেপ আৰু সিদ্ধান্ত লৈ পেলাই আমি আগবাঢ়ি যাম, সেইটো এটা। ইয়াত আমি আহ্বায়ক হিচাপে নিখিল বড়ো ছাত্ৰ সন্থা, প্ৰাক্তন NDB, মানে আমাৰ যি কল্যাণ পৰিষদ, প্ৰাক্তন BLT কোঅপাৰেটিভ যি ছ'চাইটি আছে, আৰু বড়ো সাহিত্য সভা, 4টা সংগঠনে আমি ইনভাইট কৰিছোঁ আহ্বায়ক। আৰু ইয়াত
আমাৰ বিভিন্ন জাতীয় দল সংগঠন ধৰি লওক বড়ো হাৰিমু আফাদ আমাৰ আৰু ইয়াত আমাৰ প্ৰিন্সিপাল বড়ো ডিপাৰ্টমেণ্ট কলেজ টিচাৰ এছ'চিয়েশ্যন আমাৰ সাহিত্যৰ লগত সমাজ লগত যিবিলাক জড়িত হৈ আছে সকলো দল সংগঠন আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ ইয়াৰ লিষ্ট আছে সেই লিষ্ট মতে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ নাই এইটো অৰাজনৈতিক এটা আলোচনা আৰু মানে বড়ো জাতীয় যিবিলাক অৰাজনৈতিক সংগঠন তেওঁলোককে মাতিছোঁ আমি ৰাজনৈতিক দলক আমন্ত্ৰণ কৰা নাই দ্বিতীয় কথাটো হ'ল যোৱা 10 তাৰিখে আমি নিৰ্ধাৰণ কৰিছিলোঁ কিন্তু কিছু অসুবিধাৰ বাবে আমি 14 তাৰিখলৈ এইটো লৈ গ'ল যে নিখিল বড়ো ছাত্ৰ সন্থা যিহেতু সাংগঠনিক দিশত আমি সদায় শক্তিশালী হৈ থকাটো বিচাৰোঁ আৰু আমাৰ নতুন কাৰ্যকাল যিহেতু আৰম্ভ হ'ল তো আমাৰ সংগঠনটো শক্তিশালী হ'লেহে আমাৰ কৰ্মীবিলাক আমি প্ৰতিটা জিলাত এতিয়া ৱৰ্কাৰ্ছ মিট সাংগঠনিক সভা আমি কৰিলোঁ এই কৰ্মীসকলে যদি উদ্যমেৰে আগবাঢ়ে সমাজ সেৱাত জাতি সেৱাত যদি নিয়োজিত হয় তেতিয়াহ'লে জাতিটো আগুৱাই যাব ইয়াৰ কাৰণে সাংগঠনিক দিশত শক্তিশালী কৰা আনটো হ'ল জাতি সেৱা সমাজ সেৱা বা জাতীয়তাবাদ জাতি সত্তা জাতীয় ধ্যান ধাৰণাৰে আগবাঢ়ি যোৱা এই এটা মন্ত্ৰ সেই এটা মানে মটৰটো লৈ পেলাই আমি 14 তাৰিখে পিছবেলা 3টা বজাত সকলো জিলা সদৰ আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত 500ৰ পৰা 1000 আৰু তাতকৈও অধিক লোকে গামোচা দখনা আৰণাই আৰু এপছুৰ পতাকা লৈ পেলাই এটা আমি মানে ৰোড মাৰ্চ সেইটো অসমীয়াত পথ সঞ্চালন বা কি নামেৰে কয় সেই ৰোড মাৰ্চটো আমি 5 কিলোমিটাৰ পথ চোৱা আমি ৰোড মাৰ্চ কৰি পেলাই মানে 3টা কথা আমি ইয়াত ৰাখিছোঁ লিভ এণ্ড লেট লিভ বড়োজ অফ দ্য ৱৰ্ল্ড ইউনাইট আৰু বিল্ডিং বড়ো এজ এ ভাইব্ৰেণ্ট বড়ো কমিউনিটি মানে বড়ো জাতিক এটা ভাইব্ৰেণ্ট কমিউনিটি হিচাপে গঢ় দিয়া সেই 3টা শ্লোগানেদি আমি এই ৰোড মাৰ্চটো কাৰ্যসূচী অংশগ্ৰহণ কৰিম সমগ্ৰ অসমত প্ৰায় 30-40 হাজাৰৰো অধিক এপছু কৰ্মী ইয়াত ভাগ ল'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ